জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জ ফ্ৰেমৰ দ্বিতীয় দিনৰ শুনানি সম্পন্ন হৈছে। জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ দ্বিতীয়টো দিনৰ বাবে চাৰ্জ ফ্ৰেমৰ আদালতৰ আগত যুক্তি দাঙি ধৰিলে চৰকাৰী অধিবক্তাই। দ্বিতীয়টো দিনতে অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই যুক্তি দৰ্শায় আদালতত। আন অভিযুক্তৰ অধিবক্তাৰ যুক্তি দাখিলৰ বাবে 30 মাৰ্চ দিনটো ধাৰ্য কৰিছে আদালতে। প্ৰজিকিউশ্যনৰ ফালৰ পৰা চাৰ্জ হিয়াৰিংখিনি আজি শেষ হ'ল আৰু অমৃতপ্ৰভাৰ লয়াৰে ডিফেন্স লয়াৰে আধাখিনি কৰিব পাৰিলে আজি আৰু অহা 30 তাৰিখে ডেট দিছে। 30 তাৰিখে বাকীখিনি কৰিব আৰু বাকী গোটেইকেইজন একিউজডৰ কাৰণে ডিফেন্স লয়াৰে তেওঁলোকৰ আৰ্গুমেণ্ট দাঙি ধৰিব। প্ৰজিকিউশ্যনৰ ফালৰ পৰা যিখিনি ক'ব লগা আছিলে চাৰ্জ হিয়াৰিঙৰ বিষয়ে সেইখিনি গোটেইখিনি আমি দাঙি ধৰা হ'ল তথ্য সহকাৰে কোৰ্টত। আৰু বাকী আজি অমৃতপ্ৰভাৰ এডভকেট তেখেতে আজি আধা পাঠ কৰিলে আৰু নেক্সট 30 তাৰিখে আমাৰ এই হিয়াৰিংটো চাৰ্জ ফ্ৰেমৰ ৰাখিছে, য'ত আটাইকেইজন যিখিনি ডিফেন্স আছে ডিফেন্সে আটাইকেইজনে এইটো কৰিব, মানে চাৰ্জ হিয়াৰিংটো কৰিব এদিনা।